তো ইয়া চোৱা কি কৈছে, ফাইণ্ড দ্য সাম এণ্ড প্ৰডাক্ট অফ দ্য ৰুটছ অফ দ্য কোৱাড্ৰিক ইকুৱেশ্যন। তো 9 নম্বৰ কৈছে, 9 নম্বৰ কি কৈছে যে ইকুৱেশ্যনটো দিয়া আছে 2x স্কুৱাৰ মাইনাছ 9x প্লাছ 4 ইকুৱেলছ টু 0। তো এই ফৰ্মুলা, এই ইকুৱেশ্যনটোৰ পৰা আমাৰ কি ওলাব লাগে, ফাইণ্ড দ্য সাম এণ্ড প্ৰডাক্ট অফ দ্য ৰুটছ। তো ৰুটছৰ প্ৰডাক্ট আৰু ৰুটছৰ সাম ওলাব লাগে, সাম অফ ৰুটছ, আৰু এটা ওলাব লাগে প্ৰডাক্ট অফ ৰুটছ, হয়নে? তো আমি জানো কি সাম অফ ৰুটছ, সাম কৰিলে ফৰ্মুলা কি আছিল, মাইনাছ b/a আছিল, হ'ব। আৰু প্ৰডাক্টৰ ফৰ্মুলা আছিল c/a, হ'ব। এই দুটা ফৰ্মুলা মনত ৰাখিবা যে দুটা ৰুটছৰ সাম কৰিলে মাইনাছ b/a এইটো লিখিব পাৰোঁ, মাইনাছ b/a, আৰু প্ৰডাক্ট কৰিলে এইটো c/a লিখিব পাৰোঁ। এতিয়া চোৱা ইকুৱেশ্যনটো এইটো আছিল, হয়নে? তো ইকুৱেশ্যন এইটোৰ পৰা আমি a কোনটো লিখিব পাৰি। তো ইকুৱেশ্যনৰ পৰা a ইজিকেল টু এইটো 2, b ইজিকেল টু কি হ'ব 9 না মাইনাছৰ 9, মাইনাছৰ 9 লিখিব লাগিব, হয়নে? আৰু এইটো কি আছিল c ইজিকেল টু 4, বুজি পাইছা? এইটো আছিল নহয়। তো এতিয়া সাম এণ্ড আৰু প্ৰডাক্ট ওলাব গৈছে। তো সাম কি হ'ব, সাম অফ ৰুটছ, ফৰ্মুলা কি আছিল মাইনাছ b/a, হ'ব। তো বিৰ ভেলু ইয়াত আছে, এৰ ভেলু ইয়াত আছে, লিখি দিলে হ'ল। তো মাইনাছ আছে, ফৰ্মুলাৰ মাইনাছ, আৰু বিৰ ভেলু আছে মাইনাছৰ 9, এৰ ভেলু কিমান 2, বুজি পাইছা? তো এইটো মাইনাছ ইনটু মাইনাছ প্লাছৰ 9/2, এইটো হ'ব সাম অফ ৰুটছ। আৰু প্ৰডাক্ট অফ ৰুটছ কিমান হ'ব, প্ৰডাক্ট অফ ৰুটছ হ'ব এইটো হ'ব c/a, তাৰমানে চিৰ ভেলু কিমান 4, আৰু এৰ ভেলু হৈছে 2। তো এইটো কটাকটি যায়, 2 1 জাৰ 2, 2 2 জাৰ 4, তো এইটোৰ এনচাৰ 2। তো প্ৰডাক্ট কৰিলে আমাৰ 2 হ'ব। তো এটা এনচাৰ আহিল, সামৰ এনচাৰ আহিল 9/2, আৰু প্ৰডাক্টৰ এনচাৰ আহিল চিধা